নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুছলিম বিবাহ আইন বাতিল কৰি এইবাৰ গুৱাহাটী হাইকোৰ্টৰ ৰোখত পৰিছে অসম চৰকাৰ। অসমত মুছলিম বিবাহ আইন বাতিলৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে আবেদনৰ শুনানি। এই সন্দৰ্ভত আগন্তুক 2 মাহৰ ভিতৰত শপতনামা দাখিল কৰিব লাগিব অসম চৰকাৰে। এইবাৰ আদালতৰ মজিয়া পালেগৈ মুছলিম মেৰিজ এক্ট। মুছলিম বিবাহ আইন সন্দৰ্ভত অসম চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী। গুৱাহাটী উচ্চ ন্যায়ালয়ে 2 মাহৰ সময়সীমা বান্ধি দিলে অসম চৰকাৰক। আগন্তুক 2 মাহৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব অসম চৰকাৰে। মুছলিম বিবাহ আইন বাতিলৰ পিছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল। অসম মন্ত্ৰীসভাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি জনোৱা হৈছিল আবেদন। ৰাজ্যৰ একাংশ কাজিয়া আইন বাতিল কৰাৰ বিৰুদ্ধে কাষ চাপিছিল আদালতত আৰু এই আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে অসম চৰকাৰক দিলে বিশেষ নিৰ্দেশনা। আগন্তুক 2 মাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ প্ৰতিটো পৰিয়ালক দিয়া হ'ব একোটাকৈ চৰকাৰী চাকৰি। এটাও চাকৰি নথকা পৰিয়ালত চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিব হিমন্ত চৰকাৰে। শীঘ্ৰে ৰাজ্যত বলবৎ কৰা হ'ব এই নতুন নিয়ম। আজিৰ দিনটোত ৰাজ্যবাসীৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ প্ৰতিটো পৰিয়ালত একোটাকৈ চাকৰি দিয়াৰ লক্ষ্য অসম চৰকাৰৰ। চাকৰি নথকা পৰিয়ালৰ প্ৰতিজন সদস্যক বা প্ৰতিটো পৰিয়ালৰ এজন সদস্যক চাকৰি দিয়াত সহায় কৰিব অসম চৰকাৰে। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'লে সেইসকল পৰিয়ালৰ সদস্যক অতিৰিক্ত 10 নম্বৰ দিয়া হ'ব আৰু শীঘ্ৰে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ নিযুক্তিত কাৰ্যকৰী হ'ব এই নিয়ম। আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, 26 এপ্ৰিল অৰ্থাৎ কাইলৈ ৰাজ্যত বন্ধ থাকিব সকলো বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়। 26 এপ্ৰিলত অসমৰ 6খনকৈ জিলাত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। এই তালিকাত ৰাজ্যৰ কোন কোন জিলা আছে চাওঁ আহক। 26 এপ্ৰিলত ৰাজ্যত বন্ধ থাকিব সকলো বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বন্ধ থাকিব বিদ্যালয়সমূহ। 26 এপ্ৰিলত কোন কোন জিলা বন্ধ থাকিব চাওঁ আহক। নগাঁও, ডিফু, কৰিমগঞ্জ, শিলচৰ, দৰং আৰু ওদালগুৰিত বন্ধ থাকিব বিদ্যালয়। লগতে এই সময়ছোৱাত বন্ধ থাকিব সকলো কাৰ্যালয়। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে এই বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে। নিৰ্বাচনী প্ৰস্তুতিৰ বাবে ৰাজহুৱা বন্ধ থাকিব অসমৰ 6খনকৈ জিলাত। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কোটাক মহিন্দ্ৰা বেংকৰ গ্ৰাহকলৈ জৰুৰী খবৰ। কোটাক মহিন্দ্ৰা বেংকৰ বিৰুদ্ধে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা নতুন গ্ৰাহকক একাউণ্ট খুলি দিব নোৱাৰিব কোটাক মহিন্দ্ৰা বেংকে। নতুন গ্ৰাহক অন্তৰ্ভুক্ত কৰাত বাধা আৰোপ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। লগতে অনলাইন মোবাইল বেংকিঙৰ ব্যৱস্থাত বাধা আৰোপ RBIৰ আৰু লগতে নতুন ক্ৰেডিট কাৰ্ড জাৰি কৰা সন্দৰ্ভতো বাধা আৰোপ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে দেশ। দেশৰ বিভিন্ন প্ৰান্তত পৰিছে উৎকট গৰম আৰু গৰমৰ বাবে ত্ৰিপুৰা 3 দিনৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। লগতে দেশৰ কেইবাটাও প্ৰান্তত গৰমৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। অসমৰো বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড গৰম। গুৱাহাটী, গোৱালপাৰা, শিলচৰত গৰম লৈছে ভয়ংকৰ ৰূপ। আপোনাৰ অঞ্চলত গৰম কেনেকুৱা আপুনিও জনাব পাৰে কমেণ্ট বক্সত। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। শীঘ্ৰেই ভাৰতীয় সেনাই লাভ কৰিব অত্যাধুনিক বুলেট প্ৰুফ জেকেট আৰু এই জেকেট পিন্ধিলে 6 গুলিও ভেদিব নোৱাৰিব সেনা জোৱানৰ বুকু।
স্নাইপাৰৰ অতি কমেও 6টা বুলেট প্ৰতিৰোধ কৰিবলৈ সক্ষম এই জেকেটটো। শীঘ্ৰেই ভাৰতীয় সেনাই লাভ কৰিব অত্যাধুনিক বুলেট প্ৰুফ জেকেট। আৰু এই জেকেট পিন্ধিলে 6 গুলিও ভেদিব নোৱাৰিব সেনা জোৱানৰ বুকু। DRDOৰ DMSRDয়ে প্ৰস্তুত কৰিছে দেশৰ আটাইতকৈ কম ওজনৰ বুলেট প্ৰুফ জেকেট। পলিমাৰ বেকিং আৰু মনলিথিক চিৰামিক প্লেটৰ দ্বাৰা স্বদেশী প্ৰযুক্তিৰে প্ৰস্তুত কৰা হৈছে এই জেকেটটো। স্নাইপাৰৰ অতি কমেও 6টা বুলেট প্ৰতিৰোধ কৰিবলৈ সক্ষম এই জেকেটটো। চণ্ডীগড়ৰ TBRLত এই জেকেটৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে। সন্ত্ৰাসবাদ বিৰোধী অভিযানত এই জেকেটে অধিক সুৰক্ষা প্ৰদান কৰিব সেনা জোৱানসকলক। পৰৱৰ্তী খবৰ, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ বোমা বিস্ফোৰণত কঁপি উঠিল চুবুৰীয়া ৰাজ্য মণিপুৰ। বোমাৰে উৰুৱাই দিলে এখন গুৰুত্বপূৰ্ণ দলং। বিগত এটা বছৰ ধৰি হিংসাৰ জুইত জ্বলি থকা মণিপুৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মঙলবাৰে নিশা ৰাজ্যখনৰ কাংপোকপি জিলাত কোনো দুৰ্বৃত্তই বোমাৰে উৰুৱাই দিলে এখন গুৰুত্বপূৰ্ণ দলং। নাগালেণ্ডৰ ডিমাপুৰৰ সৈতে ইম্ফলক সংযোগ কৰা 2 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ চাপৰমেইনা লাইখা সংযোগী দলঙত সংঘটিত হয় এই বিস্ফোৰণ। আউটাৰ মণিপুৰত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ঠিক 2 দিন পূৰ্বে সংঘটিত এই বিস্ফোৰণে চিন্তাত পেলাইছে চৰকাৰ তথা প্ৰশাসনক। নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াই জনোৱা অনুসৰি নিশা প্ৰায় 1:15 কাংপোকপি জিলাৰ চাপৰমেইনাত সংঘটিত হৈছে এই বিস্ফোৰণ। অৱশ্যে এই পৰ্যন্ত এই বিস্ফোৰণৰ দায়িত্ব কোনো উগ্ৰপন্থী সংগঠনে স্বীকাৰ কৰা নাই যদিও আৰক্ষী প্ৰশাসনে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। নিৰাপত্তাৰক্ষীয়ে বিস্ফোৰণস্থলী চিল কৰি সমীপৰ অঞ্চলসমূহৰ লগতে আন দলংসমূহ তন্নকৈ পৰীক্ষা কৰি আছে বুলি জনাইছে নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াই। উল্লেখযোগ্য যে 19 এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তো নিৰ্বাচনী হিংসা দেখা গৈছিল মণিপুৰৰ ভিন্ন অঞ্চলত। ভোটগ্ৰহণ কেন্দ্ৰত দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰাৰ উপৰিও EVM ভাঙি লণ্ডভণ্ড কৰাৰ তথ্য পোহৰলৈ আহিছিল। পৰৱৰ্তী খবৰ, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খালিস্তানী নেতা অমৃতপাল সিঙে। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পাঞ্জাৱৰ এটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব খালিস্তানী নেতা অমৃতপাল সিঙে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা শিশু নিৰ্যাতনকাৰী চিকিৎসক সংগীতা দত্তৰ জামিন আবেদন নাকচ। কামৰূপ জিলা পক্সো বিশেষ আদালতে নাকচ কৰিলে জামিন। সংগীতা দত্তৰ স্বামী ৱালিউল ইছলামৰো জামিন আবেদন নাকচ আদালতৰ। লগতে বন কৰা মহিলা লক্ষী ৰয়ৰো জামিন আবেদন নাকচ কৰিলে আদালতে। উল্লেখযোগ্য যে বিগত 5 দিন ধৰি আদালতে গ্ৰহণ কৰিছিল জামিন আবেদনৰ শুনানি আৰু 5 দিন শুনানিৰ পিছত 3 জুনৰে জামিন আবেদন নাকচ কৰে আদালতে।